এজাক বৰষুণ আৰু সেই একেই ছবি। সময় বাগৰি যায়, বছৰে বাগৰ সলায়, পাৰ হৈ যায় দশকৰ পিছত দশক। সলনি নহয় মহানগৰবাসীৰ দুৰ্দশাৰ ছবিখন। একেই দুৰ্দশা তাহানিও আৰু আজিও। নিৰ্বাচনৰ সময়ত এইবোৰে প্ৰতিশ্ৰুতি, বানমুক্ত হ'ব গুৱাহাটী। ভুল হয় জনতাৰ, প্ৰতিশ্ৰুতিত ভুল যায় মহানগৰবাসী। চৰকাৰ আহে ঠিকেই, কিন্তু সঁচা নহয় কথাবোৰ। প্ৰতিশ্ৰুতিবোৰ দিঠকত পৰিণত নহয় কাহানিও। তেওঁলোকে পানীৰ কথা যিখিনি সমাধান কৰিছোঁ বুলি কয়, এয়া চকুৰ আগত আজি ভাহি উঠিছে। যোৱাকালিৰ যি ঘটনা সেয়া চবেই দেখিছে, গোটেই গুৱাহাটীখনে দেখিছে। গতিকে কি সমাধান হৈছে ইয়াৰ উত্তৰটো তেওঁলোকে দিয়কচোন। তেওঁলোকে চাই পেলাই কিবা মাত মাতিছেনে, জেগাবিলাকলৈ গৈছেনে, দৰ্শন কৰিছেনে, জেগাবিলাকত য'ত য'ত পানী হৈছে কাকোতো দেখা নাই। তেওঁলোক গৈ আহিছে জানো, আমাৰ ইয়ালৈ আহিছে জানো? এতিয়া এনেকুৱা অৱস্থা হৈছে, ইয়াত মানে কি পানী আৰু মাছহে পাব এইটো ৰাস্তাত, এনেকুৱা অৱস্থা হৈছে। গতিকে এতিয়া চৰকাৰে কৈ আছে এইফালে পাম্প লগাই থৈছোঁ বুলি কৈছে, কিন্তু এতিয়া পানীটো কমাই নাই, তেনেকুৱা প্ৰব্লেম এটা হৈছে। এতিয়া কি ক'ম, গুৱাহাটীত তেনেকুৱা হ'লে আৰু মুখ্যমন্ত্ৰী নাথাকাই ভাল। তেওঁতো এইবিলাক পৰিস্থিতি দেখিছে যে পাব্লিকৰ কিমান দিগদাৰ হৈছে। ভোটটো বিচাৰিলে নহ'ব নহয়। এই ৰাতিখন আপুনি ক'ত যাব এতিয়া? এতিয়া আমি পাঞ্জাবাৰী যাম, পাঞ্জাবাৰী চানেকি পথ। পানীত এনেকৈ আগতে কেতিয়াবা গৈছিল নে গুৱাহাটী? নাই নাই, জীৱনত আজি প্ৰথম। ৰাতিপুৱাৰ পৰা আহিয়ে আছোঁ। কিমান সময় ইয়াতে ৰৈ আছে আপুনি এতিয়া? 3টা বজাৰ পৰা। কোনো এখন চৰকাৰেও ৰোধ কৰিব নোৱাৰে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা। কেতিয়াবা আকৌ তাৰ মাজতে আহে বুকু কঁপাই যোৱা খবৰবোৰ। টিভি বাতৰি কাকতৰ শিৰোনাম হয় গুৱাহাটীৰ কৃত্ৰিম বানত পুনৰ মৃত্যু এজনৰ। বহু সেন্দুৰীয়া কপাল উকা হৈ ৰয়, পিতৃ নাইবা মাতৃহাৰা হয় বহুজন। কেতিয়াবা আকৌ পিতৃৰ সন্মুখতে উঠি যায় কণমানি সন্তান, হেৰাই যায় কোনো কণমানি অবিনাশ। কান্দি কান্দি বাক ৰুদ্ধ হয় জীৱনবোৰ। ৰজাঘৰীয়াৰ অকণমান গা লৰে, খবৰ লয়, দেখুৱাই তৎপৰতা। ঘোষণা হয় এককালীন সাহায্য, প্ৰতিশ্ৰুতি দিয়ে এইবাৰ অনিষ্ট নহয় কোনো মানুহৰ। কিন্তু তাৰ পাছতো মহানগৰীলৈ বান আহে। ঘূৰি আহে সেই একেই পৰিৱেশ। দুৰ্ভোগ ভোগে জনতাই, মাজ নিশালৈকে এনেদৰে আবদ্ধ হৈ ৰয় বহুজন। এম্বুলেন্সৰ ভিতৰতে মৃত্যুৰ ক্ষণ গণে ৰোগীয়ে। তাৰ মাজতো বুকুত অসহনীয় বিষ এটা লৈ আশাত বন্দী হৈ ৰয় মহানগৰীৰ জনতা। কথাবোৰ এদিন সলনি হ'ব, গুৱাহাটী এদিন কৃত্ৰিম বানমুক্ত হ'ব। কিন্তু সঁচাকৈ কথাবোৰ সলনি হ'বনে? কৃত্ৰিম বানমুক্ত হ'বনে মহানগৰী? সেই উত্তৰ সময় এদিন নিশ্চয় দিব। নিউজ ডেস্ক NKTV+।